পুত্ৰৰ কৃতিত্বত হুকহুকাই কান্দি উঠিল পিতৃ। এগৰাকী শিক্ষকৰ পুত্ৰ হ'ল চিকিৎসক। অসাধাৰণকো যেন সাধন কৰি তুলিব পাৰি তাৰে যেন নিদৰ্শন হ'ল ডক্টৰ ইফতিকাৰ আহমেদ। নলবাৰী জিলাৰ মোলাৰকুছি গাঁৱৰ প্ৰবীণ শিক্ষক আইনুৰ হুছেইনৰ পুত্ৰ ইফতিকাৰ আহমেদে নলবাৰী জিলাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত উত্তীৰ্ণ হৈ 2013 চনত চাইনা ছিয়ামেন মেডিকেল ইউনিভাৰ্চিটিৰ পৰা MBBS ডিগ্ৰী লাভ কৰি শেহতীয়াকৈ পাটনাত নেশ্যনেল বৰ্ড অৱ এডুকেশ্যনে অনুষ্ঠিত কৰা ফৰেইন মেডিকেল গ্ৰেজুৱেশ্যন পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। পুত্ৰৰ এই সফলতাত পিতৃ মাতৃৰ লগতে পৰিয়ালৰ লোক অতি আৱেগিক হৈ পৰে। নলবাৰীৰ পৰা মেৰাজুল কাজীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। ধৰি তাৰমানে প্ৰস্তুত হৈ আছিলোঁ আৰু বহুখিনি মই হাৰ্ডৱাৰ্কো তাৰমানে মই কৰিছোঁ এইটো এক্সামৰ কাৰণে। বহুত তাৰমানে পঢ়িছোঁ, বহুত কষ্ট কৰিছোঁ আৰু যোৱাকালি আৰু সেইটো কামত তাৰমানে FMG বুলি কয়, ফৰেইন মেডিকেল গ্ৰেজুৱেশ্যন এক্সাম। যিসকল ষ্টুডেণ্টে আমাৰ বাহিৰৰ একদম এব্ৰডৰ পৰা ষ্টাডি কৰিবলৈ আহি পেলাই আমি ভাৰতত আহি পেলাই ইণ্ডিয়াত আহি পেলাই আমি এটা এক্সাম দিব লাগে। সেইটো এক্সাম আমি ফৰেইন মেডিকেল গ্ৰেজুৱেশ্যন এক্সাম বুলি কোৱা হয়। আৰু এইটো এক্সাম মই দিছিলোঁ 26 জুলাই আৰু এই এক্সামটো মোৰ হৈছিল বিহাৰৰ পাটনাত হৈছিলে। আৰু যোৱাকালি এইটো এক্সামৰ এই যিটো FMG এক্সামটোৰ মই ৰিজাল্ট পাইছোঁ আৰু এই ৰিজাল্টটোত মই সুখ্যাতিৰে মই একদম পাছ কৰিছোঁ তাৰমানে। তেওঁ আমাৰ সন্তান। মই চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 1983 চনত জইন কৰিছিলোঁ আৰু 2019 চনত মই জুলাইত অৱসৰ গ্ৰহণ কৰোঁ। আৰু তেওঁ মোৰ সৰু ল'ৰা আৰু চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ মেট্ৰিক পাছ কৰে আৰু তেওঁৰ এটা সপোন আছিল ডাক্তৰ পঢ়াৰ কাৰণে। কিন্তু আপোনালোকে জানে এজন টিচাৰে এজন ডাক্তৰ কৰি অনা সহজ নহয়, কিন্তু মোক ভগৱানে আল্লাই বহুত সহায় কৰিছে। যে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰি আমাৰ নলবাৰী জিলাৰে উন্নতমানৰ প্ৰাইভেট স্কুল DSRত এডমিশ্যন লৈ তাৰ পৰা তেওঁ 3টা ছাবজেক্টত লেটাৰসহ তেওঁ পাছ কৰিলে। পাছ কৰি তেওঁ নিট দিলে, নিটত আল্লাই তাক দিলে আৰু সেই মৰ্মে তেওঁ চীনৰ ছিয়ামিন মেডিকেল ইউনিভাৰ্চিটিত তেওঁ পালে আৰু তাৰ পৰা তেওঁ 5 বছৰ পঢ়ি তাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ পুনৰ আমাৰ ভাৰতলৈ, অসমলৈ, নলবাৰী জিলালৈ তেওঁ ঘূৰি আহিল। আহি তেওঁ এই FMGE এই পৰীক্ষাটো আমাৰ বাহিৰত পঢ়া ল'ৰাবিলাকে দিব লাগে। তেওঁ 3বাৰ দিলে, কিন্তু আল্লাই তাৰ ফল মোক দিয়া নাছিল। কিন্তু যোৱা ৰাতি 10:30 বজাত এটা পৰীক্ষা দিছিল বিহাৰৰ পাটনাত। আমি 11:30 বজাত পালোঁ ৰিজাল্টটো পাই। আপোনালোকক কি কওঁ, বহুত কষ্টৰ মাজত সি পঢ়িছে, পঢ়ি শিক্ষাৰ্থীৰ ডিগ্ৰীটো লাভ কৰিলে। তাৰ কাৰণে মই ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত মই শুক্ৰিয়া আদায় কৰিছোঁ আৰু মই সকলো ৰাইজৰ কাৰণে মই এইটো চেনেবেৰীটো দিছোঁ আৰু যাতে নিজৰ ল'ৰা ছোৱালীবিলাককো আপোনালোকে প্ৰেৰণা যোগায় পঢ়া শুনাৰ কাৰণে। এইখিনিয়ে মই